বৰ্তমান উপস্থিত আছোঁ খুমটাই বৃহত্তৰ হালধিবাৰী অঞ্চলত। বগৰণী হালধিবাৰীকে ধৰি এই বিস্তীৰ্ণ অঞ্চলটো এতিয়াও পানীত ডুব হৈ আছে। বাসগৃহসমূহৰ পৰা এতিয়াও পানী আঁতৰ হোৱা নাই। কি এনেকৈয়ে বাসগৃহৰ ভিতৰেদি পানী ফুট বৈ গৈছে। আৰু বহু সংখ্যক লোক ইতিমধ্যে আশ্ৰয় শিবিৰলৈ গৈছে যদিও বহু লোক কিন্তু এতিয়াও পথৰ কাষতে এখনি টিঙৰ চালি দি ইয়াতে জীৱন যাপন কৰিব লগা হৈছে। পথৰ কাষতে এনেকৈ টিঙৰ চালি দি এনেকৈ লোকসকলে বসবাস কৰিবলগীয়া এটা দৃশ্য DY365 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এনেধৰণেই ক'ব লাগিব তেওঁলোকে জীৱন সংগ্ৰাম কৰিব লগা হৈছে। নাই 4 দিন হ'ল পানীৰ মাজতে ৰাস্তাতে আছো আৰু যাবলৈ সুবিধা নাপালোঁ। এতিয়া আপোনালোক ক'ত থাকিব লগা হৈছে? এই চাংঘৰ ৰাস্তা কিনাৰত। এতিয়া ভয় লাগিছে নাই বা কেনেকুৱা কি ভয়টো লাগিল, কি উপায় নাই যাবলৈ। ঘৰৰ বয় বস্তুসমূহ নষ্ট উঠাই থৈছোঁ আৰু অলপ তিতিলে ভালে না। আৰু যিসমূহ ভঁৰাল আছিলে ধান আছিলে সম্পূৰ্ণ সেইখিনি তিতিলে, সেইখিনি গ'ল। পানী এবেগেত পাৰ হৈ গ'ল। এতিয়া আপোনালোকে পথৰ কাষতে থাকিছে? 4 দিন শিবিৰলৈ যোৱা নাই? নাই যোৱা, নাই কি কাৰণে যোৱা যোৱা নাই মানে গৰু আছে, ছাগলী আছে, নিবলৈ সুবিধা নাপালোঁ। ফুটটো বেছি হ'ল এইফালে, সেইকাৰণে নিবলগীয়া নহয়। এতিয়া ৰাস্তাত ভয়ংকৰ ফুট। ওলাই যাব পৰা নাই? নাই পোৱা, নাই পোৱা। নাও নাই, নাও নাই। খোৱা বস্তু বা আপোনালোকৰ যিসমূহ পশু খাদ্য সেইসমূহ পাইছে নাই? নাই, একো নাই পোৱা, একো পোৱাই নাই। প্ৰশাসনৰ ফালৰ পৰা নাই পোৱা, নাই পোৱা। গৰু ছাগলীবোৰ একো খাদ্য পোৱা নাই? নাই পোৱা। বাকীবিলাক দিছে, আজি দিয়াৰ কথা আছে, কি হয় যাব লাগিব। এইকেইদিন নাই পোৱা? নাই পোৱা, নাই। 4 দিন হ'ল নাই পোৱা। এতিয়া বহুত অসুবিধা হৈছে? অসুবিধা হৈ আছে, কলগছ কাটি খুৱাই আছো। আৰু কোন শিশু আছে এনেকে পথৰ কাষতে? আছে। আমাৰ বহুত অসুবিধা, খাবলতো পোৱাই নাই এতিয়ালৈকে। গৰু ছাগলী এৰি আৰু যাবও নোৱাৰো খেতি। আৰু এইফালে দানা পানী নায়েই। সেই হেৰি দানা দিছো এইকেইটা কলগছ কাটি কাটি। ঘৰৰ ভিতৰত পানী হৈ আছে? ঘৰ ভিতৰত পানী আৰু বহুত, সোমাবলৈ নোৱাৰো। এতিয়া ৰাইজে একোৱেতো সুবিধা দিয়া নাই আমাক। এতিয়া আপোনালোকৰ এইফালে কোন কেইখন গাঁও বেছিকে পানী হৈ আছে এতিয়াও? এতিয়া বগৰণী গাঁও। লেট্ৰিন চাকৰি কৰিছে। এতিয়া আমাৰ উপায়ে নাই। চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰে এতিয়া কি দিব কি নাই আমাক ক'বতো নোৱাৰো। এতিয়া ওলাব নোৱাৰো গৰু ছাগলী এৰি। এতিয়া এনেকে কষ্টতে থাকিব লগা হয়? এতিয়া কষ্টই থাকিব লাগিব। এতিয়া গৰু ছাগলী এৰিতো যাব নোৱাৰো। থাকলে বানী কা কৰে, উপায় দেখি ৰাস্তাতে থাকিব লগা হৈছে মানুহবোৰ। কিমান কষ্ট হৈছে আপোনালোকৰ? अब कष्ट हो भगवान कष्ट देता न तो आदमी का करी।